নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি এইটো ভিডিঅ'ত দেখুৱাব ওলাইছোঁ আমি এখন সৰুকৈ পাচলি বাগিচা খেতি কৰিছোঁ। গতিকে তাত কিছু জিকা, ভোল, তিয়হ আদি কৰি জলকীয়া এইবিলাক আমি ৰোপণ কৰিছোঁ আৰু আমি তিনিওজন বন্ধুৱে লগ লাগি এইখিনি এটা সৰু প্ৰচেষ্টা কৰিছোঁ যাতে আমি বজাৰৰ শাক-পাচলিতকৈ আমি ঘৰতেই জৈৱিক পদ্ধতিৰে শাক-পাচলি খেতি কৰিব পাৰোঁ আৰু এয়া আমাৰ জিকা লাগিবলৈ আৰম্ভ হৈছে। প্ৰায় আমি 200 জোপামান জিকা, ভোল এনেকৈ দি দিছোঁ। ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ মাটিক বিনে অসহায় দয়া কৰা দয়া আই দয়া কৰা দয়া আমাৰ মেহনত কৰা কষ্ট কৰাৰ ফল বুলি ফল পাই আছো বহুত সুখী আজি সুখী আমি মাটিৰ তলৰ ধন আমাৰ এতিয়া মোটামুটি আহি আছে বৰ্তমান আৰু আমি এইবিলাক আজি আনিছো ওপৰত দিম আজি ওপৰত দেখি দেখাই দিছোঁ ওপৰত কাপোৰ আনিছিলোঁ ওপৰত দেখি আছে তথাপিও আমি এইবিলাক আজি বান্ধি দিম ধুনীয়াকৈ এইফালে দেখাই দিয়ে জিকা লাগিব ধৰিছে এইবিলাক প্ৰথম অৱস্থাত পানীত টান পাইছেতো বতৰ বেয়া কাৰণে ভালকৈ ইমান সেই হোৱা নাছিল কিন্তু এতিয়া আমাৰ লাগিব আৰু এইবিলাক জিকা এইবিলাক অলপ বেয়া হৈছে বাৰু মানে আমি কোনো সাৰ দিয়া নাই ৰাসায়নিক সাৰ দিয়া নাই একদম গোবৰ সাৰেৰে আমি জিকা চেষ্টা কৰিছোঁ ধুনীয়া আৰম্ভ হৈছে লাগিব ধৰিছে এতিয়া আমি এইবিলাক অলপ ৰক্ষণাবেক্ষণ দিব লাগিব মানে যতন ল'ব লাগিব আৰু এয়া ফুল ইফালে ফুল আছে ফুল কম ইয়াতে ফুল আৰম্ভ কৰিছে ইমান কম মানে হেৰিতে ফুল লাগিব আৰম্ভ কৰিছে গোটেই এইটো অঞ্চল ফুল দেখা দিয়াচোন গোটেই অঞ্চলটো ফুল এইবিলাক আৰু মাজে মাজে এই দিছোঁ জলকীয়া দিছোঁ ইয়াতে জলকীয়া আছে ইয়াতে ধুনীয়া জলকীয়া আছে আমি জলকীয়াও পুতিছোঁ ইয়াতে ধুনীয়া চেহেৰা হৈছে জলকীয়াটো পানী পৰাৰ লগে লগে এয়া জলকীয়া সেইপিনে আছে জলকীয়া প্ৰায় 10 জোপা জলকীয়া দিছোঁ গতিকে আশা কৰিছোঁ আমি ভাল শাক পাচলি পাম আৰু ধন্যবাদ এয়া খুব সুন্দৰ বিহু নাচে নৱদাই আমাৰ বৰ ৰসাল মানুহ এয়া নাচি বাগি আমি খেতি দৰে এনেকৈ কৰি আছোঁ সুন্দৰ সুন্দৰ এয়া আনন্দ এয়া যিহেতু বিহু বুলি মন গ'ল আৰু গতিকে বিহু বুলি নাচি দিলোঁ ময়ো দেখি লগতে ভাল লাগিল এনেকৈ লিখা চিঠিখন লিখা চিঠিখন এনেকৈ আমি কাম কৰাৰ মাজে মাজে আনন্দ লৈ আছোঁ না এইখিনি আৰু আমি ইয়াতে বহুত লৈছোঁ কিয়নো এনেকৈ মজা এটা আছে যি গান বজাই এনেকৈ কাম কৰি ঘৰতো কৰিছোঁ যদিও ঘৰত কৰাৰ মজাটোতকৈ ইয়াতে একেলগে কৰা মজাটো অলপ বেলেগ গতিকে আজি শনিবাৰে বজাৰৰ পৰা আমি জাল কিনি লৈ আহিছোঁ আৰু এনেকৈ ধুনীয়াকৈ বিহু গান শুনিছোঁ ইয়াতে আছে মিউজিক ছিষ্টেমো আছে ধুনীয়া বিহু গান লগাইছোঁ সুন্দৰ বিহু গান লাগিছে কাম কৰি আছে নৱদাই আমি সকলোৱে কৰি আছোঁ অলপ অলপকৈ এইপিনে ঋতুপূৰ্ণ আছে তাৰ অলপ বডিটো অলপ দেখাব লাজ কৰিছে কাৰণে ফুল ভিডিঅ'টো দিয়া নাই ভিডিঅ'টো তাক লোৱা নাই বেছি এনেকৈ আমি কৰি আছোঁ কাম আজি শনিবাৰ বুলি শনিবাৰে আমাৰ যিহেতু বন্ধ থাকে গতিকে আমি বন্ধ পুৱাই এনেকৈ কাম কৰি আছোঁ আৰু গোটেইখিনি লাগিলে নিশ্চয় আমাৰ কিছু বিক্ৰী কৰিব পাৰিম আৰু আমি খোৱাৰ কাৰণেতো আমাৰ এতিয়া ভগৱান দিলে আকাল নহ'ব আৰু খোৱাৰ কাৰণে শাক পাচলি একদম সতেজ শাক পাচলি আছে তাৰ লগতে আমি সমান্তৰালভাৱে আমি জলকীয়াও লগাইছোঁ এয়া জলকীয়া পুতিছিলোঁ প্ৰায় জলকীয়া বেছি লগোৱা নাই প্ৰায় 10ডালমান জলকীয়া পুতিছিলোঁ আৰু এই জলকীয়া ধুনীয়াকৈ চেহেৰা হৈছে জলকীয়া কেইডালৰ চেহেৰা প্ৰায় হৈছে যদি দিয়ে ভগৱানে আমাক জলকীয়াও আমি ছিঙিব পাৰিম গতিকে ধুনীয়াকৈ আজি এই বতৰো ভাল কৰি আছোঁ কাম কৰি আছোঁ সকলোৱে সহযোগ কৰি আছে ধুনীয়া বিহুগীত লাগি আছে বহাগৰ মাহ এনেকৈ আমি আজি কাম কৰি আছোঁ এয়া আৰম্ভণিহে ভালকৈ লাগিব ধৰা নাই লাগিব ধৰিব আৰু এতিয়া
ফুল মেলিছে, 2-এটা কলি হৈছে। গতিকে চাই থাকিব আমাৰ ভিডিঅ'বিলাক, কেনেকৈ আমি সফল হ'ব পাৰোঁ নোৱাৰোঁ শাক পাচলিৰ ক্ষেত্ৰত পৰামৰ্শ দিব। আমি শাক পাচলি কেনেদৰে কৰিলে ভাল হয় আমাৰ ভিডিঅ'টোত পৰামৰ্শ দিলে আমি নিশ্চয় উপকৃত হ'ম। আৰু আমাৰ পুৰণা বুলি ক'ব মানে ছিনিয়ৰ খেতিয়ক নৱদাও ভাল খেতিয়ে কৰে, ঘৰতো ভাল খেতি কৰে। গতিকে তেখেতৰ পৰামৰ্শ মতে আমি কিছুমান কাম কাজ কৰি আছোঁ। এইটো আমাৰ ফাৰ্ষ্ট প্ৰজেক্ট বুলি ক'ব পাৰি মানে ভেজিটেবল মানে শাক পাচলিৰ ক্ষেত্ৰত। আৰু আমি এইটো প্ৰায় কোনো সাৰ পাতি নিদিয়াকৈ সাৰ নিদিয়াকৈ মানে ৰাসায়নিক সাৰ নিদিয়াকৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু আজিকালি বজাৰত গোটেই ৰাসায়নিক সাৰযুক্তহে শাক পাচলি পোৱা যায়, গতিকে চেষ্টা কৰিছোঁ, আগলৈকে আমি কৰি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ। ভিডিঅ'টো চাই থাকিব, লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।